লুকাব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। ইয়াৰ আৰম্ভণিতে থকা গীতটি শুনি বা দেখি আপোনালোকে নিশ্চয় গম পাইছেই চাগে কিহৰ কথা ক'বলৈ গৈ আছোঁ। বৰ্তমান সময়ত ট্ৰেণ্ডিঙত থকা গীতবিলাকৰ ভিতৰত মানে মিচিং গীতবিলাকৰ ভিতৰত এই গীতটিও এটা অন্যতম। এইটো হৈছে লিচাং থিয়েটাৰৰ আয়াং দক্ষিৰী শীৰ্ষক গীতটি। এই গীতটি বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত আছে, সকলোৱে ৰীল বনাইছে, সকলোৱে নাচিছে আৰু গীতটি ৰচনা কৰিছে আমাৰ বন্ধু উদীয়মান নাট্যপ্ৰেমী যুৱক পংকজ পায়েং আৰু গীতটিত কণ্ঠদান কৰিছে লেখন কুম্বাং, ৰিংকিৰিয়া ভৰালী আদিয়ে। মধ্য মাজুলী অঞ্চলত কেইজনমান নাট্যান্বেষী যুৱকৰ প্ৰচেষ্টাত এটি ভ্ৰাম্যমান মিচিং থিয়েটাৰ ওলাই আহিছে আপোনালোকৰ মাজলৈ আৰু সুকলমে সফলতাৰে ৩টা বছৰ অতিক্ৰম কৰিছে। এই বৰ্ষতো তেওঁলোকে বিভিন্ন ঠাইত তেওঁলোকৰ নাট্য প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। অহা 15 আৰু 16 জানুৱাৰী তাৰিখে জাৰ্ণি সোণোৱাল গাঁৱত পঞ্চজ্যোতি ৰঙমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈ গৈছে লিচাং থিয়েটাৰ। পংকজ পায়েঙৰ ৰচনাৰে আয়াং দক্ষিৰী Iskulay, nomor peratus dia tu, nom tindak ni timman. Mana ada kamu ni? Dah, nom dia ada tamar, mesti Guwahati pergi nom tindak ni timman. Ya, nak kamu panggil satu deh. Tapi kan dia, mesti Guwahati pergi nom tindak ni timman. Tindak ni orang kan timman soal lagi lupa semua. Oh, lima, Guwahati pun pola. সমাজ মানৱ সভ্যতা বিকশিত হৈ উঠে বিভিন্ন ধৰণৰ লোক সংস্কৃতি, কৃষ্টি, লোক সাহিত্য ইত্যাদিৰ দ্বাৰা আৰু এই সকলোবোৰত একোটা বাৰ্তা থাকে, মানৱ সমাজলৈ দিব পৰা বাৰ্তা থাকে। সকলোবিলাকৰ ভিতৰত নাটকো এটা অন্যতম। নাটকৰ জৰিয়তে মানুহে বহুত ভাল ভাল বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব পাৰে। গতিকে তেওঁলোকে খুব ভাল এটা কাম কৰি আছে। গতিকে আহকচোন চাওঁ অহা 15 আৰু 16 জানুৱাৰী 2024 তাৰিখে নাপাহৰিব কিন্তু। স্থান জাৰ্ণি সোণোৱাল গাঁও, কমলাবাৰীৰ সমীপত। Sekarpun dari itu, umpan ini ada di bawah diri toko di bawah. Kau kenapa tidak ada? Kenapa lagi ada kami? Sobat di dalam sila ada. Pangkos Sundarogar ৰচনাৰে ইয়ামেন লগতে আপোনালোকক আৰু এটা কথা জনাই দিব বিচাৰিছোঁ যে যদিহে আপোনালোকৰ অঞ্চলত লিচাং থিয়েটাৰ প্ৰদৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে
ডেছক্ৰিপশ্যন বক্সত তেওঁলোকৰ যোগাযোগৰ নম্বৰ দিয়া হৈছে আপোনালোকে তেওঁলোকক যোগাযোগ কৰি কথা পাতি ল'ব বৰ্ষ অতিক্ৰম কৰিলে আৰু এই বৰ্ষটো আমাৰ সকলো ৰাইজৰ সহানুভূতি পাবৰ কাৰণে তেওঁলোক ওলাই আহিছে আহক আমি এই থিয়েটাৰ গোষ্ঠীটোক অকণ সহায় কৰোঁ আৰু আমাৰ সমাজ সংস্কৃতি সভ্যতাক এখোজ আগুৱাই লৈ যাওঁ সকলোৱে আহক লৈচাং থিয়েটাৰ চাওক আৰু এই আপাহতে লৈচাং থিয়েটাৰ সমূহ কলা কুশলী থিয়েটাৰ জগতৰ মঞ্চত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে তেওঁলোক সকলোলৈকে মই শুভকামনা জনাইছোঁ আৰু সকলোকে আগন্তুক ভোগালী বিহুৰ শুভকামনা জনাই সকলোকে লৈচাং থিয়েটাৰ এইবাৰ লৈচাং থিয়েটাৰৰ মঞ্চত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আপোনাক ধন্যবাদ যদি আপোনালোকে আমাৰ ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ ধন্যবাদ